চৰাইদেউ একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই ক্লাছ 10 ছায়েন্সৰ চেপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ অনুশীলনী প্ৰশ্ন 11 নম্বৰটো আজি ছল্ভ কৰিবলৈ লৈছোঁ। ইয়াত কি দি আছে 15 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে তাৰ পৰা 15 চেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে ৰশ্মি চিত্ৰ আঁকা। এতিয়া আজি একমাত্ৰ মই কুৱেশ্যনটো কৰি দিম, যি মেথমেটিকেল যিখিনি প্ৰব্লেম আছে সেইখিনি ছল্ভ কৰিম। ৰশ্মি চিত্ৰটো আমি আজি আঁকি নিদিওঁ, মই পিছত আঁকি দিম। প্ৰথম কি দিছে ফকাছ দৈৰ্ঘ্য দি আছে। ফকাছ দৈৰ্ঘ্য এফ ইজ ইকুৱেল কি আহিব, যিহেতু অৱতল লেন্স গতিকে অৱতলত সদায় ফকাছ মাইনাছত আহে, -15 চেণ্টিমিটাৰ আমি এইটো লিখি ল'লোঁ। নেক্সট কি দি আছে প্ৰতিবিম্বৰ দূৰত্ব দি আছে 10 চেণ্টিমিটাৰ। প্ৰতিবিম্বৰ দূৰত্ব কি হয় ভি ইজ ইকুৱেল 10 চেণ্টিমিটাৰ। এতিয়া কথা হ'ল এইটো প্লাছ হ'ব নে মাইনাছ হ'ব। আমি এটা কথা জানো যে অৱতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে আৰু অসৎ প্ৰতিবিম্বৰ বাবে ভি আহিব মাইনাছত। গতিকে এফ আৰু ভি পাই গ'লোঁ। আমাক কি উলিয়াবলৈ কৈছে লক্ষ্যবস্তুটো কিমান দূৰত্বত আছে, অৰ্থাৎ ইউ ইকুৱেল আমি কুৱেশ্যন মাৰ্ক লিখিব পাৰোঁ। এতিয়া যি লেন্সৰ সূত্ৰটো কি আছিলে 1/v মাইনাছ 1/u ইজ ইকুৱেল 1/f আছিলে। এতিয়া ইয়াত মানখিনি বহাই দিয়া যাওক। 1/v মিনছ কি আছে ইয়াত -10 আছিলে, মাইনাছ 1/u ইজ ইকুৱেল 1/f, f কিমান আছিলে -15। বাওঁহাতে 1/-10 আছিলে, এইটো সোঁহাতে গ'লে প্লাছ হৈ যাব। গতিকে আমি লিখিম লেফ্ট হেণ্ড ছাইডত কি থাকিব 1/u থাকি গ'ল, -1/u ইজ ইকুৱেল 1/, এই যিহেতু তলত মাইনাছডাল আছে তলৰডাল আমি ওপৰত লিখি দিছোঁ ইয়াতে 1/15, মাইনাছডাল ইফালে গ'লে হৈ যাব প্লাছ 1/10 আহি গ'ল। -1/u ইজ ইকুৱেল কি আহিব, ইহঁতে যদি আমি লসাগু লওঁ তেতিয়াহ'লে আমি পাম 15 10 লসাগু হৈ গ'ল 30। 15 লগত 2 পূৰণ কৰিলে হ'ব 30, গতিকে 1 লগত 2 পূৰণ কৰিলে -2 প্লাছ 10 3 গুণ 30, গতিকে 1 3 গুণ 3 আহি গ'ল, অৰ্থাৎ -1/u ইজ ইকুৱেল আমি কি পালোগৈ 1/30। যেতিয়া ইহঁতক আমি ওলোটা কৰি দিম 1/u টো u লৈ যাম, তেতিয়া 1/30 টো 30 হৈ যাব, অৰ্থাৎ প্লাছ আমি কি পাই যাম আৰু মাইনাছডাল সোঁহাতে যাবগৈ, u ইজ ইকুৱেল 30 -30 চেণ্টিমিটাৰ। গতিকে লক্ষ্যবস্তুটো লেন্সৰ পৰা 30 চেণ্টিমিটাৰ দূৰত্বত আছিলে। এয়াই আছিল ইয়াৰ উত্তৰ। নেক্সট ভিডিঅ'ত ইয়াৰ পাছৰ প্ৰশ্ন কৰি দিম।